মই মহিধৰ ডেকাই সৰুটি ৰাইজলৈ প্ৰণাম জনাইছোঁ। আজি এটি সুন্দৰ গীত ফাইনেল ডাবিং কৰা হ'ল ৰঙাপাৰা ষ্টুডিঅ' দিশাত, আৰু এই গীতটি সুন্দৰকৈ গাইছে, কণ্ঠদান কৰিছে মোৰ বন্ধু, তেখেতৰ ঘৰ ক'ত আছে? মৰিগাঁও। এয়া আপোনাৰ নামটো দাদা কওক। আপোনাৰ নমস্কাৰ, মোৰ নাম ৰিপন দাস। আচ্ছা, মৰিগাঁও। আপুনি এই গীতটোৰ বিষয়ে কওক, গীতটো লিখা সুৰ কৰা কওকচোন। এই গীতটো অৰিজিনেল এই বীৰেন ডেকা বোলা ব্যক্তি এজনে কথা সুৰ বনাইছিলে, কিন্তু প্ৰথম মই শুনোতে ইমান এটা ঠিক পোৱা নাছিলোঁ, কিন্তু তাকেই মই অলপ কথা সুৰখিনি এডিট কৰি পেলাই মোৰ লগত সংযোগ কৰি পেলাই মই নিজে বনাইছোঁ আৰু সেই হিচাপে ৰেকৰ্ড কৰিছোঁ। ঠিক আছে, বঢ়িয়া, সুন্দৰ। তেখেতে আগতেও বহুত গীত কৰিছে, তেওঁ অৰূপ দত্তৰ দৰে সংগীত পৰিচালকৰ লগত কাম কৰিছে, আৰু সৌভাগ্য যে এইবাৰ তেখেতৰ দুটি গীত মই কৰিবলৈ সংগীত পৰিচালনা কৰিবলৈ সুযোগ পাইছোঁ। আৰু আপোনালোকে বহুতে জানে এই মোৰ সংগীত পৰিচালনাৰ ব্যৱস্থাপনা বিপুল চৌধুৰী। গতিকে গীতটিৰ আজি ফাইনেল ভইচ কৰিলোঁ, সুন্দৰ কৰি গাইছে। আশা কৰোঁ আমি সোনকালে গীতটি দুইটা গীতে আপোনালোকৰ মাজলৈ আগবঢ়াই দিম। আশা কৰোঁ আপোনালোকে গীতটি আদৰি ল'ব। অকণমান গীতটি আপোনালোকক শুনাব বিচাৰিছোঁ। বিপুল অকণমান শুনাই দিয়া। আশা কৰোঁ আপোনালোকে এই শিল্পীজনক আদৰি ল'ব আৰু তেখেতৰ আগন্তুক সংগীত জগতখনত আপোনালোকে প্ৰেৰণা হৈ ৰ'ব। ধন্যবাদ।